Tani aila dong alung aila dong. দুখন বাহনে পাছিঘাট মুখৰ পৰা আহি আছিলে লখিমপুৰ দিশে এইটোৰ কাৰণে বাইকখন আগে আগে আহি আছিল তাৰপিছত কাৰখন পিছত পুৰা তীব্ৰবেগীত আহি আছিলে অকণমান টাৰ্ণিঙত সোমাবলৈ লওঁতে পিছৰ যিখন বাহন কাৰখন আহিছে এই কাৰখনে মানে মহতিয়াই খুন্দিয়াই লৈ গ'ল মানে ছোৱালীকেইজনী আমাৰ নিজৰ গাঁৱৰে ছোৱালী হয় ছোৱালীজনী মিচিং ফিল্ম জগতৰো অভিনেত্ৰী আছিলে মনিকা পাতিৰ এতিয়া বৰ্তমান ল'ৰাজনৰ নামটো জানিব পৰা নাই কিন্তু আমি ল'ৰাজনৰ গাঁওখন এই ৰায়াং বুলি আমি গম পাইছোঁ ছোৱালীজনীৰ দেউতাকৰ নাম নিৰ্গু পাতিৰ আমি নিৰ্গু পাতিৰ বুলি আমি জানো আৰু মাকৰ মনত পৰা নাই 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হৈ ভয়াৱহ পথ দুৰ্ঘটনা জানিব পৰা মতে জোনাই লাইমেকুৰি তাকুগুতুং 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত AR 096719 বাইকে যুৱক যুৱতী গৈ থকা অৱস্থাত পিছফালৰ পৰা তীব্ৰ বেগত অহা AR 01AH 4040 নম্বৰৰ এখন চাৰিচকীয়া বাহনে খুন্দিয়াই দিয়াত নিহত হয় যুৱক যুৱতী নিহত যুৱতীগৰাকীয়ে লাইমেকুৰি তাকুগুতুং গাঁৱৰ মনিকা পাতিৰ আৰু তাই এগৰাকী মিচিং বোলছবিৰ অভিনেত্ৰী আছিল বুলি জানিব পৰা গৈছে অৱশেষত নিহত যুৱকজনৰ পৰিচয় বাতৰি কৰা মতে জানিব পৰা মতে দুৰ্ঘটনাটো সংঘটিত কৰা বাহনখন পাছিঘাটৰ পৰা বান্দৰদুৱালৈ অভিমুখী গৈ আছিল আৰু বাহনখনত আছিল ৰাজা কুলি আৰু চুচা তাজা নামৰ দুজন যুৱক Tani aila dong alung aila dong. Jalan. Tani aila dong alung aila dong. দুখন